কৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে অসমৰ ভূমিত নগাৰ ভয়াবহ আগ্ৰাসন। যোৰহাট জিলাৰ অসম নাগালেণ্ড সীমান্তৰ 3খন সংৰক্ষিত বনাঞ্চল দিছৈ ভেলী আৰু তিৰু হিলছ সংৰক্ষিত বনাঞ্চলৰ 90% ভূমি এতিয়া নগাৰ দখলত। অসমৰ মাটি বেদখল কৰি নগালোকে স্থাপন কৰিছে ইখনৰ পিছত সিখনকৈ নগাবস্তি, নিৰ্মাণ কৰিছে গীৰ্জাঘৰ, বেটেলিয়ন কেম্প, পকী দলং আৰু বাটপথ। মৰিয়নি সোণোৱাল খণ্ড বন বিষয়া কাৰ্যালয়ৰ সমীপতেই জানখানা নৈৰ ওপৰত নগাই নিৰ্মাণ সম্পূৰ্ণ কৰিলে এখন পকী দলঙৰ, কিন্তু ভূকে নাপালে খণ্ড বন বিষয়া কাৰ্যালয়টোৰ বন বিষয়া কৰ্মচাৰীয়ে। নগাৰ আগ্ৰাসন ৰোধ কৰিব নোৱাৰা অসম চৰকাৰ প্ৰশাসনৰ পুতৌজনক ভূমিকা আৰু সোপাঢিলা নীতিক লৈ সীমান্তত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। কৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতেই অসমৰ ভূমিত নগাৰ ভয়াবহ আগ্ৰাসন ঘটিছে। যোৰহাট জিলাৰ অসম নাগালেণ্ড সীমান্তৰ 3খন সংৰক্ষিত বনাঞ্চল দিছৈ ভেলী আৰু তিৰু হিলছ সংৰক্ষিত বনাঞ্চলৰ 90% ভূমি এতিয়া নগাৰ দখলত পৰিছে। অসমৰ মাটি বেদখল কৰি নগালোকে স্থাপন কৰিছে ইখনৰ পিছত সিখনকৈ নগাবস্তি, নিৰ্মাণ কৰিছে গীৰ্জাঘৰ, বেটেলিয়ন কেম্প, পকী দলং আৰু বাটপথ। মৰিয়নি সোণোৱাল খণ্ড বন বিষয়া কাৰ্যালয়ৰ সমীপতেই জানখানা নৈৰ ওপৰত নগাই নিৰ্মাণ সম্পূৰ্ণ কৰিলে এখন পকী দলঙৰ, কিন্তু ভূকে নাপালে খণ্ড বন বিষয়া কাৰ্যালয়টোৰ বন বিষয়া কৰ্মচাৰীয়ে। নগাৰ আগ্ৰাসন ৰোধ কৰিব নোৱাৰা অসম চৰকাৰ প্ৰশাসনৰ পুতৌজনক ভূমিকা আৰু সোপাঢিলা নীতিক লৈ সীমান্তত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। অধিক জনাব আমাৰ সতীৰ্থ জ্যোতিপ্ৰসাদে। হয়, মই বৰ্তমান উপস্থিত আছোঁ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত, আৰু এই যি দিছৈ ভেলী সংৰক্ষিত বনাঞ্চল, তিৰু হিল বনাঞ্চল আৰু দিছৈ বনাঞ্চল, ইতিমধ্যে নগাৰ যি আগ্ৰাসন, নগাৰ যি দপদপনি, ইতিমধ্যে আমি এই সম্পৰ্কত বাতৰি প্ৰকাশ কৰিছোঁ। আৰু দেখিবলৈ পাইছে যে এই যি বাতৰি প্ৰকাশ পোৱাৰ পিছত আচলতে প্ৰশাসনে তালৈ গৈ পৰিদৰ্শন কৰিছে, কিন্তু নগাক ভেটিবৰ কাৰণে বা যি নগাৰ যি তাত দপদপনি কিন্তু ৰুধিবৰ কাৰণে এতিয়ালৈকে কোনো অসম চৰকাৰে কোনো প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰা নাই। তাৰ বিপৰীতে কিন্তু নগা ক্ৰমান্বয়ে আগবাঢ়ি আহিছে আৰু ইতিমধ্যেই অসমৰ সংৰক্ষিত বনাঞ্চলসমূহত নগাই নিজৰ খোপনি আচলতে গজগজীয়া কৰি দিছে। এই মুহূৰ্তত মোৰ লগত বিভিন্ন দল সংগঠনৰ নেতা আছে। মই তেওঁলোকৰ পৰা অসম চৰকাৰৰ নিলিপ্ত ভূমিকা সম্পৰ্কে মই প্ৰতিক্ৰিয়া গ্ৰহণ কৰি প্ৰথমতে আছুৰ নেতৃত্ব আছে, মই তেওঁৰ পৰা জানিম যে অসম চৰকাৰৰ যি পুতৌজনক ভূমিকা নগাৰ যি আগ্ৰাসনৰ বিপৰীতে কি ক'ব এই সন্দৰ্ভত। চাওক, আজি আমি এই কৰোনা মহামাৰীৰ সময়ত আমাৰ কিন্তু অসম চৰকাৰে কৰোনা মহামাৰীক লৈ ব্যস্ত। সেই সময়ত কিন্তু অসমৰ কাষতে লাগি থকা নাগালেণ্ডে কিন্তু অসমৰ ভূমি দখল কৰাত ব্যস্ত। এই ব্যস্ততাৰ মাজতে আজি মৰিয়নি খণ্ড বন বিষয়া কাৰ্যালয়ৰ পৰা মাত্ৰ 2 কিলোমিটাৰ ভিতৰত তেওঁলোকে জানখানা নামৰ জানখানাৰ দলং এখন নিৰ্মাণ কৰিছে। এই নিৰ্মাণ কৰি থকাৰ পাছতো কিন্তু মাত্ৰ 2 কিলোমিটাৰ ভিতৰত তেওঁলোকে কিন্তু খণ্ড বন বিষয়া কাৰ্যালয় তেওঁলোকে গম নাপালোঁ বুলি আজি চৰকাৰী পক্ষে তেওঁলোকক জনাইছে। কিন্তু আজি আমি এই বিষয় যেতিয়া সাংবাদ মাধ্যমত প্ৰচাৰ হ'ল, তেতিয়াই তেওঁলোকে জানিব পাৰি তাৰ ওপৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিলে। আমি প্ৰায় আজি বিভিন্ন দল সংগঠন, সকলো দল সংগঠনে বহু বছৰৰ পৰা জনাই আহিছে যে নগাই ইয়াত বহু গাঁও বনাইছে, স্কুল পাতিছে, গীৰ্জাঘৰ বনাইছে, কিন্তু তেওঁলোক আজিও চৰকাৰ কিন্তু ইয়াৰ ওপৰত ব্যৰ্থ হৈছে। আজি আমি এইখন চৰকাৰে হওক বা কংগ্ৰেছ চৰকাৰে হওক, যিয়ে চৰকাৰে নহওক, তেওঁলোকে কিন্তু আজি এটাৰ পিছত এটা কথা তেওঁলোকে কৈ থাকে। তেওঁলোকে কিন্তু এই সমস্যাটো সমাধান কৰিব নোৱাৰিলে। আজি যদি ইয়াৰ ওপৰত কোনো ধৰণৰ সমস্যা তেওঁলোকে সমাধানেই কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে ৰাইজৰ ওপৰত এৰি দিয়ক। ৰাইজে নিজে নিজৰ সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব। নিশ্চয়কৈ আচলতে ৰাইজৰ ওপৰত এৰি দিয়াৰ আচলতে তেওঁ উল্লেখ কৰিছে, কাৰণ যিহেতু এখন চৰকাৰ, এটা বন কাৰ্যালয় আছে, যিখন বন সংৰক্ষণৰ কাৰণে এইসকল বিষয়ববীয়াক আচলতে দায়িত্ব লৈছিলে, কিন্তু দায়িত্বৰ পৰা মূৰ পুলুকা মাৰি আচলতে তেওঁলোকে এই পথটো, যি পথ আছে, মই যিটো পথত বৰ্তমান আছোঁ, এই পথটোৱে যোৱা, ইয়াত কয়লা যায়, এইটো ৰাস্তাত কাঠ যায়, সেইবিলাক কিন্তু তেওঁলোকে দেখিবলৈ পায় এই বন বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰীসকলে। কিন্তু তেওঁলোকে 2 কিলোমিটাৰ আঁতৰত থকা কিন্তু সেই দলংখন নেদেখিলে, সেই নগাৰ যি বেদখল কিন্তু নেদেখিলে। মই জাতীয় যুৱ ছাত্ৰ পৰিষদৰ নেতৃবৰ্গ আছে, তেওঁলোকৰ লগত পাতিম। কি ক'ব, আচলতে এই চৰকাৰৰ সম্পূৰ্ণ ব্যৰ্থ হৈছে, কিন্তু তাৰ বিপৰীতে কৰ্মচাৰীসকলে কিন্তু নিজৰ ভূমিকা পালন কৰা নাই। তেখেতলোকে এটাই ভূমিকা পালন কৰে, কেনেকৈ পকেটলৈ 2 টকামান টকা আহে। টকা হ'লে তেখেতৰ নিজৰ পৰিয়ালটো পোহপাল দিব, বাকী মানুহখিনি যি হয় মৰক, জীয়ক, যি হয় তেখেতলোকে একো ব্যৱস্থা নকৰে। আজি চাওক, অসমত যোন চৰকাৰে নাহক, অসমীয়া মানুহৰ কাৰণে কিঞ্চিত মানুহ চিন্তা নকৰে। তেখেতলোকে চিন্তা কৰে কেনেকৈ ক্ষমতাত থাকোঁ, অসমীয়া জাতিক শোষণ কৰি নিশেষ কৰি তেখেতলোকে ক্ষমতাত থাকিব বিচাৰি আছে।